So hello everyone and welcome back to Tushas vlog. So guys, বহুত দিন হল ভিডিও দিব পৰা নাই আৰু ভিডিও দিব পৰা নাই কিয় কাৰণে আপোনালোকে গমে পাইছে বহুত বেছি ব্যস্ত হৈ আছো কিমান দিন ধৰি আৰু আজিৰ পৰা ভাবিছো যে সদায় মানে মই ডেইলি ব্লগ দিম বুলি ভাবিছো মই কি কৰো কি নকৰো সদায় আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো আপোনালোকে যিসকলে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব একদম মজা মজা ভিডিও আহি থাকিব এতিয়াৰ পৰা আৰু আপোনালোকৰ কোৱালিটি বিলাকো অলপ ভাল দিবলৈ চেষ্টা কৰিম কাৰণ মই মোবাইল কিনি আছো এটা এটো পিছত কম কি কিনি আছো তো যিয়ে নহক আজিৰ ভিডিওটো হৈছে এটা পূজাৰ ওপৰত আৰু পূজাটো কেনেকুৱা জানে না এটা মন্দিৰত দুটা কালিমাৰ একলগত পূজা হয় তো এই পূজাটো আমাৰ ঘৰতে হয় তো কেনেকুৱা কৰি পূজা হয় তো আপোনালোকক সকলো এ টু জেড দেখাবলৈ চেষ্টা কৰিম অলপ বেলেগ ধৰণৰ ভিডিওটো হ'ব তো আপোনালোক অলপ স্কিপ নকৰি ধুনীয়াকৈ চাই যাবা আশা কৰিছো সকলো আমাৰ ভিডিওটো চাই ভাল লাগিব তো বলক আমি ভিডিওটো আৰম্ভ কৰো একদম মজাকে এতিয়া চাই যাবা আৰু এইফালে আমাৰ পূজা আৰম্ভ হৈ গৈছে একদম এইফালে আমাৰ মানে ৰাতিপুৱাৰ ফালে কিবা পূজা হয় মানে মনসা পূজা হয় আৰু এইফালে আমাৰ খুৰাও আহি গৈছে ঢাকচাক লৈ কেনে তো মজাকে একদম চাই থাকো অলপ স্কিপ নকৰি আৰু গাইস আমাৰ পূজাত এটা নিয়ম আছে যে আমাৰ 40 কেজিৰ গাখীৰেৰে আমাৰ পায়ক হয় তো এই খুৰায়ে পায়ক ৰান্ধি আছে খুৰা আপোনাৰ ঘৰটো ক'ত আছিল এক নং ওয়ার্ড তো বড়িয়াকে একদম আমাৰ ইয়াতে পায়ক হৈ আছে একদম ফুল একদম তৈয়াৰী হৈ আছে আৰু এইফালে আমাৰ পুৰা পুৰি চুৰি সকল মানে পুৰা ঠিকঠাক হৈ আছে সব ৰাতিৰ কাৰণে কাৰণ আমাৰ ইবিলাক ভগত লাগি যাব আৰু এইফালে পুৰা আমাৰ ধুনীয়াকে একদম পেন্ডেল কৰা হৈছে দেখা পাইছে না সকলো মানুহ মানে কালি ইয়াতে পুৰা আমাৰ খোৱা লোৱাৰ ব্যৱস্থা কৰা হৈছে তো আপোনালোকে যিসকলে মোৰ ভিডিও চাই আছে তো আপোনালোকে তো এনে আহিব নোৱাৰে কাৰণ মই এই ভিডিওটো পিছত দিম তো নেক্সট টাইম আপোনালোকে মই আজি আপোনালোকক নিমন্ত্ৰণ কৰি দিলো পিছৰবাৰ আপোনালোকে আহাৰ চেষ্টা কৰিব আৰু এইখনে হৈছে আমাৰ মন্দিৰখন তো দেখা পাইছে কি ধুনীয়া কৰি একদম ডেকোৰেশ্যন কৰিছে একদম মজা হৈ গৈছে তো এয়াই হৈছে আমাৰ মন্দিৰ অলপ পিছত আমাৰ কালিমা আহি যাব আৰু এই আমি একদম মূৰ্তি আনিবৰ কাৰণে একদম ৰেডি আৰু এইফালে আমি দুটা গাড়ী লৈ লৈছো একদম দুটা গাড়ীতে আমাৰ কালিমা আহিব কাৰণ আমাৰ দুটা পূজা একেলগে হয় তো সকলো মিলি গাড়ী চাৰি লৈ একদম মজাকে গৈ আছো তো একদম ফাইনালি আমি আহি গলো একদম মাক লবলৈ আৰু এইফালে দেখা পাইছে না আমাৰ মা কালী তো কিমান বেছি ধুনীয়া হৈছে মায়ের পায়ের জবা হয়ে ওঠ না ফুটে মন আমার মায়ের পায়ের জবা হয়ে ওঠ না ফুটে মন তার গন্ধ না থাক যা আছে সে নয় রে ভুয়ো আবরণ গন্ধ না থাক ও তার গন্ধ না থাক যা আছে সে নয় রে ভুয়ো আবরণ মায়ের পায়ের জবা হয়ে ওঠ না ফুটে মন আমার মায়ের পায়ের জবা হয়ে ওঠ না ফুটে মন আৰু গাইছ এতিয়া আমাৰ কালিমাক একদম আপনত উঠোৱা হৈ গৈছে আৰু এতিয়া আমি অলপ বহিছই আছো কাৰণ অলপ পিছত আমাৰ পূজা আৰম্ভই হৈ যাব আৰু আমাৰ পূজাটো একদম বেলেগ ধৰণৰ হয় দুটা কালিমা দুইফালে দুজন ব্ৰাহ্মণ বহে আৰু দুইফালে যজ্ঞ হয় সকলো মানে দুটা তো একদম বহুত বেছি ধুনীয়াকৈ আমাৰ পূজাখন হয় বহুত ডাঙৰ কৰিও হয় আৰু অহাকালিতো বহুত নিমন্ত্ৰিত মানুহ আছে আৰু যিহেতু আজি মই উপবাস আছো তো সেইবাবে আজি অলপ পিছত ময়ে মানে পূজা তাতে বহিম মানে দুজন ল'ৰা লাগে আমাৰ তাতে মই আৰু মোৰ দাদা আছো দুজন তাতে বহি কেনে আমি পূজাটো আৰম্ভ কৰিম মানে তো ধুনীয়াকৈ আপোনালোকক দেখাই থাকিম সকলো আপোনালোকে চাই থাকিব গাইছে এতিয়া পুৰা ফুল ৰেডি একদম পূজা বহিবৰ কাৰণে আৰু এতিয়া মই পুৰা দেখা পাইছে পুৰা ধুতি চুতি একদম মজাকে একদম পিন্ধি লৈছো তো এতিয়া পূজাত বহিম মজাকে আৰু আপোনালোকক সকলো দেখাই থাকিম আৰু মোক কেনেকুৱা লাগিছে আপোনালোকে সকলে কমেন্ট কৰি জনাব একদম আৰু এয়াই পুৰা মজাকে একদম ধুতি চুতি পিন্ধি লৈছো দেখা পাইছে গাইছে একদম বঢ়িয়াকে একদম আমাৰ পূজা আৰম্ভ হৈ গৈছে আৰু ইয়াতে কোন কোন আছে আপোনালোকক দেখাই আছো এইফালে মা আছে এইফালে মা আছে এইফালে এই বৌদি আছে এইফালে দেখা
এই যে আৰু এটা বৌদি ডাঙৰ বৌদি আৰু ইয়াতে দুটা কালী মাৰ একলগত পূজা হৈ আছে এটা এইটো হৈছে আমাৰ ৰক্ষা কালী আৰু এইফালে হৈছে আমাৰ দক্ষিণা কালী আৰু এইফালে হেল্ল' আৰু জেঠি আছে এইফালে আৰু এইফালে মাহীসকল আছে আৰু খুৰা আছে তো মজাকে একদম আৰু এই যে ভণ্টি শুই আছে ভিতৰত তো বঢ়িয়াকে একদম পূজা টুজা আৰম্ভ হৈ গৈছে একদম বঢ়িয়াকে আপোনালোকক অলপ চলপ কৰি দেখাই যায় আমার মায়ের পায়ের জবা হয়ে ওঠ না ফুটে তার গন্ধ না থাক যা আছে সে নয় রে আবরণ গন্ধ না থাক ও তার গন্ধ না থাক যা আছে সে নয় রে আবরণ মায়ের পায়ের জবা হয়ে ওঠ না ফুটে আমার মায়ের পায়ের জবা হয়ে ওঠ না ফুটে জানি জুই মালতি হায় গাইস দেখা পাইছে না কেনেকুৱা পুৰা বৰষুণ হৈছে পুৰা বৰষুণ দি আছে আৰু ইমান পুৰা পানী হৈ গৈছে তথাপিও আমাৰ দিনটো আজি ভাল গৈছে এতিয়া লাষ্টৰ পিনে অলপ আমাৰ বৰষুণটো দি দিল জোৰে আৰু আপোনালোকক তো অলপ চলপ কৰি তো পুৰা পূজাখিনি তো দেখালো কেনেকুৱা পাইছে আপোনালোকে কমেণ্ট কৰি জনাব ইমান বেছি মজা হৈছে না ইমান বঢ়িয়াকে পুৰা ডেন্স হৈছে কিমান কি হৈছে সকলো আপোনালোকক দেখালো একদম বঢ়িয়াকে আৰু এইফালে অলপ পিছত আমাৰ যজ্ঞ আৰম্ভ হৈ যাব তো যজ্ঞৰ কাৰণে পুৰা প্ৰস্তুতি চলি আছে আৰু তো অলপ পিছত যজ্ঞ আৰম্ভ হোৱাৰ পিছত আমাৰ আৰু কিবা কিবি নিয়ম আছে তাৰপিছত আমাৰ পূজাটো শেষ হ'ব আৰু তো যিখিনি মান আছে আপোনালোকক গোটেইখিনি দেখুৱাই দেখিম তো চাই থাকক আৰু গাইছ আমাৰ তো পূজা তো হৈ আছে আৰু তাৰে মাজত আপোনালোকক এটা বস্তু দেখাই দিওঁ যে ইমান বেছি বৰষুণ দিছে তো সেইভাবে পুৰা বানপানী হৈ গৈছে আমাৰ ঘৰত ইমান বেছি বৰষুণ দিছে তো দেখা পাইছে না কিমান বেছি পানী হৈ গৈছে আৰু এইফালে এই খুৰীসকলে
এইফালে পুরা খিচৰি আৰু লাবৰা ৰান্ধি আছে কিমান কষ্ট কৰি সকলে মিলি পুৰা ৰান্ধি আছে আৰু এইফালে হৈ গৈছে আমাৰ খিচৰি হৈ গৈছে না এতিয়া আহক খাই যাওক এইফালে পুৰা লাবৰা হৈ আছে আহক বঢ়িয়া বঢ়িয়া একদম একদম পূজা টুজা শেষ হৈ গ'ল আৰু এতিয়া যজ্ঞ চজ্ঞ হৈ গ'ল আৰু আমাৰ পুষ্পাঞ্জলি শেষ হৈ গ'ল তো অহাকালি আপোনালোকক লগ পাই আছো অহাকালি কি আছে সকলো আপোনালোকক দেখাই দি আছো চাই থাকিম আৰু গাইজ গুড মৰ্নিং আজি কালি ৰাতি মানে আমাৰ পূজা শেষ হোৱাতে 4:30 মান বাজি গৈছে তাৰপিছত হোৱাতে 6টা বাজি গৈছে তো সেইবাবে আৰু আজি ৰাতিপুৱা উঠিলো একদম বঢ়িয়াকে পুরা ফ্রেশ ট্রেশ হৈ কিনে এতিয়া খাব বহিছো কাৰণ অলপ পিছত বহুত বেছি মানুহ হৈ যাব পিছত আৰু চাব চুতেও লাগিব মানে সকলোকে চোৱা চিতা কৰিব লাগিব তো সেইবাবে আগতে অলপ খাই লৈ কিনে তাৰপিছত আমি চাম আৰু এইফালে সকলে ঘণ্টি বাইদেউতে হৈছে হেল্ল' এই হেল্ল' সিহঁতে মানে চাবই নোখোজে তো যিয়ে নহওক একদম মজাকে খাই আছো আৰু এইফালে আমাৰ খুৰীসকলে একদম শাৰী চাৰি পিন্ধি আহিছে একদম বঢ়িয়াকে এইফালে শ্ৰী মনসা আছে মনসা কেটাৰিং তো সকলো পুৰা একদম মজাকে চলি আছে তো খাই কেনে আপোনালোকক গোটেইখিনি দেখাই আছো এতিয়া আমি বিসৰ্জন দিব ওলাইছো একদম বঢ়িয়াকে তো এতিয়া আমাৰ আৰু এইফালে আমাৰ কালিমাক পুৰা ওলোৱা লৈ হৈ আছে আৰু এইফালে পুৰা সকলে হিন্দু সিন্দুৰ চোৱাই আছে একদম বঢ়িয়াকে তো আপোনালোকক সকলো দেখুৱাই আছো চাই থাকক Kalimai ki